বিনামূলীয়া পাঠ্যপুথি যোগানৰ দাবীত ৰাজ্যজুৰি আসুৰ বিক্ষোভ কাৰ্যসূচী। চলিত শিক্ষাবৰ্ষৰ 2টা মাহ উকলি যোৱাৰ পিছতো ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া পাঠ্যপুথি যোগানত ব্যৰ্থ হোৱাৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে আসুৱে। অকমান্য শিক্ষামন্ত্ৰী হুঁচিয়াৰ, অকমান্য শিক্ষা বিভাগ হুঁচিয়াৰ, শিক্ষামন্ত্ৰী হুঁচিয়াৰ। এই দৃশ্য শিৱসাগৰৰ। বিনামূলীয়া পাঠ্যপুথি যোগানৰ দাবীত শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী। ডক্টৰ ৰণোজ পেগুক পুতলা শিক্ষামন্ত্ৰী আখ্যা আসুৰ। চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ হেতালি নেখেলিবলৈ শিক্ষামন্ত্ৰী সকিয়নি আসুৰ। শিক্ষামন্ত্ৰীক এটা কথা আমি সকিয়াই দিব বিচাৰিছোঁ, যিসমূহ বিদ্যালয়ত বৰ্তমান পৰ্যায়লৈকে কিন্তু যি নিয়মীয়াকৈ পাঠ্যপুথি এতিয়ালৈকে যোগান ধৰিব পৰা নাই, সেইসমূহ তেওঁলোকৰ এটা ব্যৰ্থতা। আৰু এই ব্যৰ্থতাৰ যে আপোনালোকে তাৰ কাৰণে যে আজি ছাত্ৰ ছাত্ৰীসকল জীয়াতু ভুগিব লগা হৈছে, সেইকাৰণে আমি আজি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু অনাগত দিনত যদি তেওঁলোকে এইসমূহ নিয়মীয়াকৈ যদি নকৰে, পাঠ্যপুথিসমূহ যদি নিয়মীয়াকৈ যোগান নধৰে, তেনেহ'লে কিন্তু আমাৰ প্ৰতিবাদ ইয়াতকৈ তীব্ৰতৰ হৈ উঠিব। এই দৃশ্য গোলাঘাট, বাক্সা আৰু কোকৰাঝাৰৰ। বিনামূলীয়া পাঠ্যপুথি যোগানৰ দাবীত ক্ৰমে গোলাঘাট, বাক্সা, কোকৰাঝাৰ জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী। বিদ্যালয়সমূহৰ পৰিদৰ্শনৰ কাৰ্যালয়সমূহত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আসুৱে। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সমগ্ৰ অসমত প্ৰতিখন জিলা ছাত্ৰ সন্থাই বিদ্যালয় পৰিদৰ্শকৰ জৰিয়তে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুলৈ আমি মেমৰেণ্ডাম প্ৰদান কৰিছোঁ। বিভিন্ন বিদ্যালয়ত এতিয়ালৈকে পাঠ্যপুথিৰ যোগান ধৰিবলৈ সক্ষম হোৱা নাই এইখন চৰকাৰে, য'ত এবছৰৰ পাঠ্যক্ৰম ইতিমধ্যে 2 মাহ উকলি গ'ল। এতিয়া 8 মাহত ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কেনেকৈ নিজৰ চিলেবাছটো সম্পূৰ্ণ কৰিব, এই গোটেই বিষয়টোলৈ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল শংকিত হৈছে, তেখেতসকলে উদ্বিগ্নতা প্ৰকাশ কৰিছে। গতিকে আমি অনতিবিলম্বে বিদ্যালয়সমূহত পাঠ্যপুথিৰ যোগান ধৰিবলৈ আমি দাবী জনাইছোঁ আৰু অতি শীঘ্ৰে পাঠ্যপুথি যোগান ধৰি ছাত্ৰ ছাত্ৰীসকলৰ যি সমস্যা আৰু সুৰক্ষিত ভৱিষ্যত ৰক্ষা কৰিবলৈ আমি বিনম্ৰতাৰে বিদ্যালয় পৰিদৰ্শকৰ ওচৰত গুহাৰি জনাই আমি তেখেতলৈ দাবী প্ৰদান কৰিছোঁ। সময়মতে বিনামূলীয়া পাঠ্যপুথি যোগানত ব্যৰ্থ হোৱা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুক কঠোৰ সমালোচনা কৰে আসুৰ প্ৰতিবাদকাৰীসকলে। অকমান্য শিক্ষা বিভাগ হুঁচিয়াৰ, শিক্ষামন্ত্ৰী হুঁচিয়াৰ। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।